নমস্কাৰ এখন ভিডিঅ'ত ডিস্ট্ৰিক্ট এমট্ৰন পৰ্টেলত বিশেষকৈ পোৱা দুটা সমস্যাৰ সমাধান লৈ আহিছো থাম্বনেল চাই নিশ্চয় গম পাইছে আমি এক নম্বৰ ইনকাম সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট বা পিআৰসি যিকোনো এপ্ৰুভ হোৱাৰ পাছতো ডাউনলোড কৰোতে ফাইল নট ফাউণ্ড বুলি এৰৰ দেখুৱায় আৰু দুই নম্বৰতে কেতিয়াবা ডাউনলোড হোৱা সাৰ্টিফিকেটও বহুতবাৰ ৰেড ক্ৰছ সাইন আহি ভেৰিফাই কৰিব নোৱাৰা হৈ যায় গতিকে এখন ভিডিঅ'ত দুটা সমস্যাৰ সমাধান লৈ আহিছো হাই আই এম কৃষ্ণ সানলাইট কম্পিউটাৰ একাডেমীৰ অন্য এটি নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো যেহেতু আমাৰ চেনেলত কাষ্ট সাৰ্টিফিকেট আৰু ইনকাম সাৰ্টিফিকেটৰ ওপৰত অলৰেডি কমপ্লিট ষ্টেপ বাই ষ্টেপ ভিডিঅ' আপলোড কৰিছো ইয়াৰ উপৰিও যদি অন্য সাৰ্টিফিকেট অনলাইন আবেদনৰ ওপৰত ষ্টেপ বাই ষ্টেপ ভিডিঅ' লাগে তেন্তে কমেন্ট কৰি নিশ্চয় জনাব লগতে যিসকলৰ ল্যাপটপ কম্পিউটাৰ বা প্ৰিন্টাৰ নাই কিন্তু ডিস্ট্ৰিক্ট পৰ্টেলৰ সকলো কামকাজসমূহ মোবাইলৰ যোগেদি কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো আগলৈ আৰু অধিক শ্বেয়াৰ কৰিব এণ্ড কমেন্ট কৰি লিখি আমাক জনাব যিমান অধিক শ্বেয়াৰ আৰু কমেন্ট আহিব আমি অতি সোনকালে অল পসিবল উইথ মোবাইল সিৰিজ তথা প্লেলিষ্ট লৈ আহিম য'ত এই ডিস্ট্ৰিক্ট পৰ্টেলৰ সকলো কামকাজসমূহ ল্যাপটপ তথা প্ৰিন্টাৰ নোহোৱাকৈ মোবাইলৰ পৰা কৰিব পাৰিব এতিয়া আৰু অধিক দেৰি নকৰাকৈ বলক আজিৰ ভিডিঅ'ৰ দুটা সমস্যাৰ সমাধান লৈ আগবাঢ়ি যাওঁ গতিকে মই ডিস্ট্ৰিক্ট এমট্ৰনৰ অফিচিয়েল ৱেবছাইটখনত আছো এতিয়া হোম পেজত আছো গতিকে আমি যেহেতু গম পাইছো লাষ্ট আপডেট অহাৰ পাছত আমি আমাৰ যোনটো বাকি ফেসিলিটিজ আছিল এখন ডিসেবল হৈ গৈছে লাগিছে মোক এমট্ৰন এতিয়া আন্ডাৰ কনস্ট্ৰাকশন আছে কাম কৰি আছে ভেকেন্ট টিমে তো গতিকে এখন চাগে সোনকালে আপডেটখন আহিব তেতিয়া আমাৰ বাকি ই ফৰ্ম ডাউনলোডিং অপশনবোৰ গোটেইখিনি আহি যাব তো বৰ্তমান আমাৰ যোনটো ষ্টেটাসখন ডাউনলোড কৰিবলৈ হয় আমি এখন হোম পেজতে পাই যাম বা লগইনত ক্লিক কৰিলে হৈ গ'ল তো মোৰ আইডি এণ্ড পাছৱৰ্ড ইয়াত অলৰেডি এন্টাৰ আছে আপুনি নিজৰ আইডি এণ্ড পাছৱৰ্ড মাৰি ল'ব এণ্ড লগইনত ক্লিক কৰি আমি এক নম্বৰ যোনটো আমাৰ ষ্টেপ আছিল আমাৰ ডাউনলোড প্ৰবলেম হোৱাটো আমি সেইখন চাম এবাৰ তো মই acknowledgement নামখন টাইপ কৰিছো তো এখন টাইপ কৰাৰ পাছত ৰিজাল্টখন চালো অলৰেডি এপ্ৰুভড আছে এণ্ড এপ্ৰুভ বুলি দেখুৱাইছে ৰিমাৰ্কছটো তো এখন চাম আমি আমাৰ যোনটো ডেট অফ এপ্লাই আছিল এখন 2023 বৰ্ষৰ আছিল গতিকে এখন 1 ইয়াৰ ওল্ড হয় 2024 বৰ্ষৰ নহয় গতিকে যিসকলে 2024 ৰ পাছৰ ইনকাম হ'ব পাৰে কাষ্ট পিআৰসি যিকোনো ডাউনলোড কৰিব বিচাৰিছে তো তেওঁলোকৰ সেইখন ইস্যু আহি আছে যদি মই এখনকো চাওঁ ডাউনলোড কৰিছা যেতিয়া মই ডাউনলোড বাটন ক্লিক কৰিছো এখন আহি গৈছে এৰৰখন আমাৰ ইয়াত ডিসপ্লে কৰিছে তো গতিকে চাওক ফাইল নট ফাউণ্ড বুলি এৰৰ যোনটো আমাৰ আছিল এখন মোৰ ইয়াতো আহি গৈছে কিয় এখন আমাৰ লাষ্ট 2023 বৰ্ষৰ এপ্লিকেশন হয় গতিকে এখন চাব পাৰে 815212.pdf তো এখন আমাৰ আসলতে ফাইল নেম এখন হয় আসলতে আমি যোনটো ফাইল ডাউনলোড কৰিব বিচাৰিছো এখন এক্সিষ্ট আছে এভেইলেবল আছে সাৰ্ভাৰত কিন্তু গতিকে সাৰ্ভাৰৰ গ্লিচ হয় তো গতিকে ইয়াৰ কাৰণে আমি এখন ডাউনলোড কৰিব নাই পৰা তো গতিকে এইখনক আমি ডাউনলোড কৰিবলৈ হলে আমি নতুন টেব এটা ওপেন কৰিম district.assam.gov.in তো এইখন হয় আমাৰ ডিস্ট্ৰিক্ট আসাম এমট্ৰনৰ অফিচিয়েল সাইট তো আমি ইয়াৰ যোগেদি ষ্টেটাসখন চাব পাৰো এপ্লিকেশন ষ্টেটাস এণ্ড এপ্ৰুভ হোৱা সাৰ্টিফিকেটখন ইয়াৰ পৰা আমি ডাউনলোড কৰিব পাৰো তো গতিকে ইয়াৰ কাৰণে আমি প্ৰথমতে আমি একনলেজমেন্ট নম্বৰখন ইয়াত টাইপ কৰিম এণ্ড ষ্টেটাসখন চাম তো মই এপ্লিকেশন নম্বৰখন টাইপ কৰিম ssdged/cust/ তো মই এখন নম্বৰ মাৰাৰ পাছত ষ্টেটাসত ক্লিক কৰিম তো মোৰ ষ্টেটাস ৰিজাল্টখন আহি গৈছে তো এখন কৈছে এপ্ৰুভ বুলি কৈছে তো এইখন আমি সাবমিটেড কৰিছিলো 24 জুলাই 2023 তাৰিখে কিন্তু এইখন চাব যোনটো ৰিসিভ ডেটখন 25 জুলাই 2023 তো আপুনি এইখন ডেটক কপি কৰিব লাগিব এইখন ডেটক মই কপি কৰিছো সিম্পল কপি এখন কাটি লহল এতিয়া তো এখন চাব যোনটো ভিউ এপ্ৰুভড সাৰ্টিফিকেট এখন যোনটো ফাৰ্স্ট ক্যাৰেক্টাৰ হয় যোনটো ফাৰ্স্ট নাম্বাৰ আছে এখন 8 ডিজিট আছে গতিকে ইয়াত প্ৰথম দুটা ডিজিট হয় আমাৰ ডেট সেকেন্ড দুটা ডিজিট হয় আমাৰ মান্থ এণ্ড লাষ্টৰ চাৰিটা ডিজিট হৈছে আমাৰ ইয়াৰ YYYY ফৰ্মেটত মিন্স DD MM YYY চাৰিটা Y এখন ফৰ্মেটত আছে গতিকে মই এখন নম্বৰক পেষ্ট কৰিছো মাজৰ যোনটো হাইফেন হয় এখন হাইফেনক মই ৰিমুভ কৰিম তো আমাৰ এখন DD MM YY ফৰ্মেটত হৈ গৈছে ইয়াৰ পাছত যোনটো মাজত এটা হাইফেন দিছে এখন আমি হাইফেন দিম আৰু এখন যোনটো 000 হয় এখনক আমি সিম্পল 001 বুলি টাইপ কৰিম তো ইয়াৰ পাছতে আমি যোনটো লাষ্টৰ ডিজিট হয় এখন ডিজিট হয় ইয়াত 8টা ডিজিট থাকে 3 4 5 6 7 8 তো এইখন হৈছে আমাৰ সাৰ্টিফিকেট নম্বৰখন গতিকে আমি সাৰ্টিফিকেট নম্বৰ পাইছিলো অথন অলৰেডি ডাউনলোড কৰি পিছে মই কৈছিলো যে এইখন আমাৰ PDF ফাইল এখন হয় আমাৰ সাৰ্টিফিকেট নম্বৰখন যোনটো আমাৰ অলৰেডি এক্সিষ্ট আছে সাৰ্ভাৰত গতিকে আমি এইখন নম্বৰক কপি কৰিম সিম্পলি কপি Ctrl C এণ্ড এইখন আনি পেলাই মই ইয়াত পেষ্ট কৰি দিম সিম্পল মই Ctrl V কৰি পেষ্ট কৰি দিছো ইয়াত
ইয়াত কি কৈছে এতিয়া প্লিজ প্ৰভাইড এ ভেলিড চাৰ্টিফিকেট নম্বৰ তো ইয়াত কি আছে আমি লাষ্ট টাইম কৈছিলোঁ ইয়াত আছে আমাৰ 8 ডিজিট 8টা ডিজিট হ'ব লাগে কিন্তু আমাৰ যোনটো চাৰ্টিফিকেট নম্বৰ আমি পাইছোঁ সাৰ্ভাৰৰ পৰা ইয়াত অনলি আছে 7 ডিজিটছ গতিকে যদি এনে ধৰণৰ হয় 7 ডিজিট আহে অলৰেডি 8 ডিজিট আহিলে ঠিক আছে একো কৰিব প্ৰয়োজন নাই তো এইখন ডাইৰেক্টলি ডাউনলোড হৈ যাব কিন্তু যেতিয়াহে 7 ডিজিট হয় আপুনি সিম্পল ইয়াৰ ফ্ৰণ্টত এটা শূন্য এড কৰি দিব তো সাবমিটত ক্লিক কৰাৰ লগে লগে আমাৰ এখন ডাউনলোড হৈ যাব মিন্স আমাৰ পিডিএফখন ডিসপ্লে হ'ব তো প্লিজ ক্লিক হিয়াৰ আপুনি পিডিএফ সিম্বলত ক্লিক কৰি পেলাই এখন ডাউনলোড কৰিব পাৰিব তো আমাৰ ফাৰ্স্ট স্টেপখন কমপ্লিট হৈ গৈছে আমি এনে ধৰণে ডাউনলোড কৰিব পাৰিছো তো আমি সেকেন্ড স্টেপলৈ আগবাঢ়ো আমাৰ আছিল ডাউনলোড কৰাৰ পাছত কিছুমান নতুন বছৰৰ হ'ব পাৰে পুৰণা বছৰৰ হ'ব পাৰে কেতিয়াবা ৰেড ক্ৰছ আহি যায় তো এখন ৰেড ক্ৰছখন আমি ইস্যুখন সলভ কৰিম তো গতিকে আৰু এখন একনলেজমেন্ট নম্বৰ আছে মোৰ লগত মই এখন টাইপ কৰিছো SSDGED cast তো এখন টাইপ কৰিছো এন্টাৰস এনে এখন হৈ গৈছে মোৰ ডাউনলোড তো এখন চাব পাৰে ইয়াত এখনত আমি এখন ব্ৰাউজাৰত ওপেন হৈ আছে গতিকে কোৱেশ্চন মাৰ্ক দেখি পাইছো কিন্তু যেতিয়া এখনক মই সিধা গৈ পেলাই ডাউনলোডৰ পৰা ওপেন কৰিম এখন হয় মোৰ সাৰ্টিফিকেট ডাউনলোড কৰাটো এখনক মই চাইছো তলত গৈ পেলাই এখন চাওক এনে ধৰণে প্ৰথমতে আমাৰ ক্ৰছখন সিম্বল আহিছে মই যদি ট্ৰাই কৰো ভ্যালিডেশন কৰিবলৈ সিগনেচাৰ ভ্যালিডেশন কৰিবলৈ বিচাৰো এখন কোনো ধৰণৰ ভ্যালিডেশন নহব যদি মই পুনৰ ইয়াৰ সেটিংখনো চেঞ্জ কৰি দিও ট্ৰাষ্টত গৈ পেলাই সিগনেচাৰ ট্ৰাষ্ট যদি মই ইয়াক এড কৰো ট্ৰাষ্টত তেতিয়া এখন আমাৰ হৈ না যায় মই যদি ট্ৰাষ্টখন এড কৰি যাও অপচনো না ইয়াত ওকে কৰিছো যদি মই ভ্যালিডেট কৰি চাও এতিয়া এখন ভ্যালিডেট নহয় ভ্যালিডেট কৰি চাইছো তো এখন আমাৰ এতিয়াও ৰেড ক্ৰছ আহিছে আপুনি যিমান ট্ৰাই কৰক এখন ৰেড ক্ৰছ আহি থাকিব তো গতিকে আমাৰ লগত ফক্সিট ৰিডাৰখন আছে অপচনখন তো ফক্সিট ৰিডাৰৰ যোনটো ভাৰ্জন 9 আছে ফক্সিট ৰিডাৰৰ ভাৰ্জন বহুত পাব আপুনি তো গোটেইখিনি ভাৰ্জনত ফটোকে সাপোৰ্ট হৈ না যায় এখন তো যোনটো ভাৰ্জন 9 আছে এইখনত ধুনিয়াকে সাপোৰ্ট হয় এখন ৰেড ক্ৰছটো আমাৰ আপোনাৰ ধুনিয়াকে ৰাইট মাৰ্ক আহি যাব গতিকে মই প্ৰথমতে ইয়াক ইনষ্টল কৰিম তো এখন সেম ফাইলখন মই ডেসক্ৰিপচনৰ লিংকখন দি দিম আপোনালোকৰ কাৰণে গতিকে আপুনি তাত গৈ পেলাই ডেসক্ৰিপচন লিংক ক্লিক কৰি এখন ফাইলখন ডাউনলোড কৰিব পাৰিব তো ফক্সিট ৰিডাৰ ইনষ্টল কৰাৰ আগতে প্ৰথমতে নিজৰ এন্টিভাইৰাছ বা উইন্ডোজ ডিফেন্ডাৰখন ডিসেবল কৰাই ল'ব তো গতিকে আমি প্ৰথমতে মোৰ উইন্ডোজ ডিফেন্ডাৰ আছে মোৰ লগত এন্টিভাইৰাছখন ইনষ্টল নাই গতিকে উইন্ডোজ ডিফেন্ডাৰত গৈ এন্ড আমাৰ মেনেজ সেটিংত গৈ মই মোৰ যোনটো ৰিয়েল টাইম প্ৰটেকচন হয় ইয়াক জাস্ট ডিসেবল কৰাম তো মই ইয়েস কৰিছো তো এখন মই ক্লোজ কৰিছো যদি বিচাৰে আপুনি নিজৰ ইন্টাৰনেট কানেকচনটো ডিসেবল কৰাই ল'ব যদি অসুবিধা পায় তো যদি প্ৰসেস হৈছে আগবাঢ়ি গৈছে ইনষ্টলেচন হৈছে তেনেহলে আপোনাৰ ইন্টাৰনেট কানেকচনখন ডিসেবল কৰাৰ প্ৰয়োজন নাই জাস্ট এন্টিভাইৰাছখন আপুনি ডিসেবল কৰাই ল'ব তো মই জাস্ট ডাবল ক্লিক কৰিছো এন্ড ইয়েস পাব পাইছে মই ইয়েসখনত ক্লিক কৰি প্লাই ইনষ্টলেচন প্ৰসেস আগবাঢ়িছো তো এনে সিম্পল কন্টিনিউ ক্লিক কৰি যাব এন্ড আই এগ্ৰি ক্লিক কৰি যাব তো সিম্পল আপোনাৰ এনে ধৰণৰ প্ৰসেস হয় আপোনাৰ ইনষ্টলেচনখন হৈ যাব তো মোৰ ফক্সিট ৰিডাৰখন ইনষ্টল হৈ গৈছে গতিকে মই এখন আনচেক কৰিছো এন্ড ফিনিশত ক্লিক কৰি ইনষ্টলেচন প্ৰসেস কমপ্লিট কৰিছো এটা যোনটো পিডিএফ মই এখন আমি ওপেন কৰি চাম ৰাইট ক্লিক কৰিছো সিম্পল ওপেন উইথ মাই ফক্সিট ৰিডাৰ কৰিম ফক্সিট ৰিডাৰ 9.4 ভাৰ্জন মই ওপেন কৰিছো এন্ড এখন পপআপ আহিছে প্ৰথমতে মই নট নাও কৰিছো ৰেজিষ্ট্ৰেচন কৰিব বিচৰা নাই এন্ড এখন যোনটো মই আনচেক কৰি প্লাই ন কৰিছো তো এটা মই মেক্সিমাইজ কৰিম এন্ড তললৈ যাম তললৈ গৈ আমি চাম এখন যোনটো ৰেড ক্ৰছ আছে ৰেড ক্ৰছখন কুৱেশ্চন মাৰ্কলৈ কনভাৰ্ট হৈ গৈছে সিম্পল ৰাইট ক্লিক কৰিম এন্ড ভ্যালিডেট সিগনেচাৰ কৰি চাম তো এখন আমাৰ সিগনেচাৰ প্ৰপাৰ্টিজ বিচাৰিছে আপুনি সিম্পল সিগনেচাৰ প্ৰপাৰ্টিজত যাব এন্ড ইয়াত যোৱাৰ পাছত শো সাৰ্টিফিকেটত ক্লিক কৰিব এন্ড যোনটো ট্ৰাষ্ট হয় ইয়াক জাস্ট এড টু ট্ৰাষ্ট সাৰ্টিফিকেট বুলি ওকে কৰাব এন্ড ওকে ক্লোজ ৰাইট ক্লিক কৰিব আকৌ পুনৰ আহি পেলাই ভ্যালিডেট সিগনেচাৰ কৰাৰ লগে লগে আমাৰ সাৰ্টিফিকেটখন ভেৰিফাইড হৈ যায় যদি এতিয়াও আপোনাৰ কিবা অসুবিধা সন্মুখীন হ'বলগীয়া হৈছে কমেন্ট কৰি নিশ্চয় জনাব ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ সো মাচ